মোক 5 মাইল আৰু 10 মাইল ৰাইজে কৈছিল যে 5 বছৰ আপুনি আমাক দিব লাগিব। মোক ৰিকুৱেষ্ট কৰিছিল। মই তেতিয়া কৈছিলোঁ তেখেতসকলক ঠিক আছে বাৰু, মই 5 বছৰ যেনেকৈ চলালোঁ, আপোনালোকে যেতিয়া বিচাৰিছে আপোনালোকে মোক সহযোগ কৰিব লাগিব গোটেইখিনি, তেতিয়াহ'লে মই আপোনালোকৰ লগত আছোঁ। কামৰ ওপৰতে ভোট দিব। বোলে আপোনালোকে দেখিছে কাম 5 বছৰ যদিও মই পাইছোঁ, 2 বছৰ লকডাউন গৈছে। আপোনালোকে দেখিছে প্ৰথমে মই ৰাস্তা দুটাৰ কাম কৰিছোঁ। যদিও অসম দৰ্শন বা অসম মালা হয়, এইটো মই মোৰ কেপাচিটিৰ দ্বাৰা মই নিজে লৈ আহিছিলোঁ আৰু এইটো ক্ষেত্ৰত মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছিলোঁ, তেতিয়াই কৰিছিলোঁ। তাৰ ওপৰত মই যিখিনি দোকান আছিল, আপোনালোকে দেখিছে কেনেকুৱা পজিশ্যনত দোকানখিনি আছিল। 27খন দোকান চিৰিয়েলি বনাই দিছোঁ। কালুদান বাজাৰটো কমপ্লিট মেৰামতি কৰিছোঁ আৰু আপোনাৰ যিখিনি মেইন ৰৌজা শ্বৰীফ কমপ্লিট এলুমিনিয়াম গ্লাছ চাৰিওফালে দিয়া হৈছে। এইখিনি আৰু আৰু অন্যান্য বহুত কিবা কিবি সৰু সুৰা আছে, সেইখিনি মই কোৱা নাই। আৰু দেখিছে আপোনালোকে বছৰ বছৰ যায়। মানুহে কৈছিল যে এনেকুৱা যিটো উন্নয়ন আমি দেখা নাছিলোঁ আজি 80 বছৰে, কিন্তু আপুনি 5 বছৰৰ ঠাইত 3 বছৰৰ পৰা আপুনি যি উন্নয়ন কৰিলে, আমি আপোনাক ধন্যবাদ জনাইছোঁ। আৰু তিনিখন মই মিটিং মাতিছিলোঁ 5 মাইল 10 মাইল ৰাইজক। তেতিয়া তেওঁলোকে কৈছিল এইটো নজিৰবিহীন ঘটনা। মই তেতিয়া কৈছোঁ যিখন সংবিধান আছে, সংবিধানত যিখিনি মই পাইছোঁ সেই সংবিধান মতে মই চলিম। কোনোবাই যদি মোৰ মা হওক মোৰ ভাই হওক যদি বেলেগ কথা কয়, তেতিয়াহ'লে মই এইখিনি নকৰোঁ আৰু সংবিধান মতে মই চলি আছোঁ। তেওঁলোকৰ ভোটাৰ ৰাইজ 5 মাইল 10 মাইল তেওঁলোকক জনাটো দায়িত্ব, আৰু তেওঁলোকে কমক্কাৰ ইতিহাস জনাটো দায়িত্ব, আৰু গোটেইখিনি কি হয় কি নহয় তেওঁলোকৰ নিশ্চয় দায়িত্ব আছে। আৰু সেইকাৰণে মোক আজি 5 মাইল ৰাইজে ওলাই আহিছে, আপোনাৰ মানে নিজে ওলাই আহিছে। আপোনালোকে দেখিছে আজি মনোনয়ন দাখিল কৰিম। আগন্তুক মই এতিয়া নকওঁ। মই যেতিয়া মোক 5 বছৰ দিছিল মই তেতিয়াও কোৱা নাছিলোঁ কি কৰিম কি নকৰিম। এতিয়া ৰাইজে কৈছে যেতিয়া মই কওঁ আপোনালোকক, যিটো বিল্ডিং কৰিছিলোঁ অসম দৰ্শনত দিছিলে, আমাক 10 লাখ টকা দিছিলে। আপোনালোকে দেখিছে স্লেব 50% হৈছে, আণ্ডাৰগ্ৰাউণ্ড 3 মহলীয়া। সেইটো আমাক 5 মাইলৰ ৰাইজে আৰু 10 মাইল ৰাইজে কৈছে যে এইটো আপুনিয়ে শেষ কৰিব লাগিব। আৰু বাকী আৰু বহুত কাম আছে, সেইখিনি আমাৰ বিশ্বাস আছে আপোনাৰ ওপৰত। সেইখিনি আপুনি আপোনাৰ ৰাইজক গোটেই মই ধন্যবাদ জনাইছোঁ আৰু ভোটাৰ ৰাইজক। আৰু যিটো ভোটাৰ ৰাইজে মোক মৰম কৰিছে, এইটো মই জীৱনত পাহৰিব নোৱাৰোঁ। প্ৰাৰ্থী এতিয়া এজন আছে, মোৰ বিপৰীত এজন ফৈদ আলি বুলি আছে, তেওঁ বাকী জানাত মই নাই। প্ৰতিদ্বন্দ্বী এতিয়া মই নকওঁ, মানে সময়ে ক'ব। আপোনালোকে গম পাব। আশাবাদী এতিয়া মই আগতে কৈছোঁ যে মই কি কৰিম কি নকৰিম মই কাকো কোৱা নাছিলোঁ। এইটো আল্লাহ আৰু ভগৱানৰ ওচৰত মই দিছোঁ। তথাপি মই সিদিনা কৈছিলোঁ 110% মোৰ আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।